নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত ওলাই আহিছে আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নেপাহৰিব। দৰ্শকসকল, এই মুহূৰ্তৰ প্ৰথমটো খবৰে এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ। অসমলৈ আহি এতিয়া মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীৰ দুঃসাহস মাদানীৰ। তিনি গগৈৰ সুৰত এতিয়া সুৰ মিলালে মেহমুদ মাদানীয়ে। অসমত উচ্ছেদ বন্ধ হ'ব লাগে বুলি এতিয়া মেহমুদ মাদানীয়ে সুৰ মিলাইছে আৰু তিনি গগৈৰ সৈতে সুৰ মিলাইছে এতিয়া মেহমুদ মাদানীয়ে। সবিস্তাৰে সবিশেষ আপোনালোকক জনাব। অসমলৈ আহি মুখ্যমন্ত্ৰীক এতিয়া গ্ৰেপ্তাৰৰ দাবীৰ দুঃসাহস মাদানীৰ। মিয়াই আশ্ৰয় লৈ থকা বেতবাৰী শিবিৰ পৰিদৰ্শন এতিয়া মেহমুদ মাদানীৰ। অসমত জমিয়তৰ নেতা মৌলানা মেহমুদ মাদানী। গোৱালপাৰাৰ সংখ্যালঘু প্ৰধান অঞ্চল ভ্ৰমণ কৰে এতিয়া মাদানীয়ে। তিনি গগৈৰ সুৰত সুৰ মিলালে মেহমুদ মাদানীয়ে। অসম আৰক্ষীক কঠোৰ দৃষ্টি ৰাখিবলৈ এতিয়া নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মাদানীৰ অসম ভ্ৰমণ আৰক্ষীৰ এতিয়া নজৰত আছে। গোৱালপাৰাত আজমলৰ ঘৰত আশ্ৰয় মাদানীসহ 7জন জমিয়ত উলেমা ই হিন্দৰ। গৌৰৱ গগৈ, লুৰুণজ্যোতি গগৈ আৰু অখিল গগৈৰ সৈতে সুৰ মিলালে এতিয়া মেহমুদ মাদানীয়ে। অসমত উচ্ছেদ বন্ধ হ'ব লাগে, যদিহে কোনো বাংলাদেশী আছে সেয়া বিতৰণ কৰক বুলি কৈছে এতিয়া মেহমুদ মাদানীয়ে। গতিকে আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট ছেকশ্যনত দাঙি ধৰিবলৈ নেপাহৰিব। দৰ্শকসকল, দ্বিতীয়টো খবৰত আছে মুখ্যমন্ত্ৰী হিৰো মই জিৰো। মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালেও মনে মনে নেথাকো। অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব। অসমলৈ আহি পুনৰ অসম বিৰোধী মন্তব্য এতিয়া মাদানীৰ। সবিস্তাৰে সবিশেষ মুখ্যমন্ত্ৰী হিৰো মই জিৰো, মেহমুদ মাদানীয়ে এই কথা কৈছে। আৰু লগতে এতিয়া মই সাজু আছোঁ, মোক বাংলাদেশলৈ পঠিয়াই দিয়ক বুলি কৈছে মেহমুদ মাদানীয়ে। মুখ্যমন্ত্ৰীয়ে মোক বাংলাদেশলৈ পঠিয়ালেও মনে মনে নেথাকো বুলি কৈছে তেখেতে। আৰু কৈছে যে অসমত উচ্ছেদ হ'বলৈ দিয়া নহ'ব, এই মন্তব্য কৰিছে এতিয়া মেহমুদ মাদানীয়ে। আৰু লগতে কৈছে যে অসমলৈ এতিয়া আহি মেহমুদ মাদানীয়ে পুনৰ বিৰোধী মন্তব্য কৰা দেখা গৈছে। এই মন্তব্য কিয় কৰি আছে মেহমুদ মাদানীয়ে? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আপোনালোকে। মুখ্যমন্ত্ৰীয়ে যদি মোক বাংলাদেশলৈ পঠিয়ায় তেন্তে পঠিয়াই দিয়ক বুলিও কৈছে এতিয়া মেহমুদ মাদানীয়ে। আমি যেনেকৈ যুঁজিব পাৰোঁ যুঁজি যাম। সমতাৰ বাবে মিয়া অচিনাকি মানুহ শব্দ প্ৰয়োগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এই বুলিও কৈছে এতিয়া মেহমুদ মাদানীয়ে। ছিষ্টেম এটাৰ ভিতৰত থাকি কাম কৰক, শত্ৰুতা কিয় ৰাখিব লাগে? গুৱাহাটীত সংবাদমেল পাতি মাদানীৰ এতিয়া হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। দৰ্শকসকল, এই মুহূৰ্তত আমি আজিৰ তৃতীয়টো খবৰৰ পিনে আগবাঢ়িছোঁ। 3 মাহৰ মূৰত আকৌ আহিল এতিয়া ফ্ৰী চাউলৰ দিন। 10 ছেপ্টেম্বৰৰ ভিতৰত আপুনিও লওক এতিয়া ৰেচন। নতুন পদ্ধতিৰে সংগ্ৰহ কৰক আপুনি ৰেচন। যদিহে আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে আপুনি 3 মাহৰ মূৰত এইবাৰ পুনৰ আহিছে আপোনাৰ ফ্ৰী চাউল। 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অন্ন সেৱাৰ দিন। 10 তাৰিখৰ পূৰ্বে সংগ্ৰহ কৰক আপুনি বিনামূলীয়া চাউল। সময় উকলি গ'লে আপুনি নেপাব ৰেচন, অৰ্থাৎ 10 তাৰিখৰ পিছত 11, 12, 13 তাৰিখে আপোনালোকে ৰেচন নেপাব। 10 তাৰিখৰ ভিতৰতে যদি ৰেচন পায় আপোনালোকে ৰেচন সংগ্ৰহ কৰক। নতুন নিয়মেৰে আপোনালোকে সংগ্ৰহ কৰিব লাগিব এবাৰ ৰেচন। দোকানীয়ে অনিয়ম কৰিলে আপুনি দিব পাৰিব অভিযোগ। ডাইল কৰক আপোনালোকে 180034536111। মই পুনৰবাৰ কৈ দিছোঁ নাম্বাৰটো 180034536111। যদি আপোনালোকে এই নম্বৰটো সহায়কাৰী বুলি ভাবে তেন্তে আপোনালোকে এটা স্ক্ৰীনশ্বট ৰাখি দিয়ক। তাৰপিছত নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ এতিয়া বিপদ অনিবাৰ্য। অনিয়ম কৰিলে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানীয়ে। ফোন নালাগিলে মেছেজ কৰক আপোনালোকে এই নম্বৰত। হেল্পলাইন নম্বৰ 1967 কল কৰি দিব পাৰিব আপুনি অভিযোগ। এই নাম্বাৰটোত আপোনালোকে ফোন কৰি ধুনীয়াকৈ অভিযোগো দিব পাৰিব ডাইৰেক্টলি। আৰু ৰেচন সংগ্ৰহৰ সময়ত আপোনালোকে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। প্ৰতিগৰাকী হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব EPOS মেচিন সৃষ্ট ৰচিদ। EPOS মেচিনৰ পৰা যিখন ৰচিদ উলিয়াই দিব আপোনালোকক, সেই ৰচিদখন আপোনালোকে লৈ আনিব লাগিব বুলিও কোৱা হৈছে।
এতিয়া প্ৰতিগৰাকী হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব EPOS মেচিন সৃষ্ট ৰচিদ। দৰ্শকসকল, পৰৱৰ্তী খবৰটোৰ পিনে আগবাঢ়িছো। উচ্ছেদত বাধা দিলেই পৰিব এতিয়া বিপদত। সাজু কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী। ক'ত আচলতে এই আৰক্ষী সাত ছেপ্টেম্বৰত বিশ্বনাথত পুনৰ চলিব বৃহৎ উচ্ছেদ। বিশ্বনাথৰ বাঘমাৰীত চলিব প্ৰশাসনৰ বুলডোজাৰ। ভিজিয়াৰ ভূমিত থকা 433টা পৰিয়ালক কৰা হ'ব উচ্ছেদ। বিশ্বনাথত উচ্ছেদৰ বাবে সাজু হৈছে এতিয়া প্ৰশাসন। উচ্ছেদত বাধা দিলেই পৰিব আপুনি বিপদত। সাজু কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী। প্ৰশাসনে জাৰি কৰিলে 163 ধাৰা। নিয়ম ভংগ কৰিলে হ'ব এতিয়া বিপদ। উচ্ছেদস্থলীৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰা লোকৰ সমাগম আৰু গাড়ী ৰখোৱা নিষিদ্ধ হ'ব বুলিও কোৱা হৈছে। অনুমতি অবিহনে উচ্ছেদস্থলীত কোনো ব্যক্তিয়ে নিৰ্মাণ স্থাপন বা অধিকাৰ কৰিব নোৱাৰিব। চৰকাৰী ভূমি নিজে খালী নকৰিলে প্ৰশাসনে চলাব বুলডোজাৰ। পৰৱৰ্তী খবৰটোত আছে শিবিৰতো থাকিবলৈ দিয়া নহয়। খালী কৰিব লাগিব 15 দিনৰ ভিতৰত আৰু পুনৰ উচ্ছেদিতৰ শিবিৰত এইবাৰ চলিব উচ্ছেদ অভিযান। প্ৰশাসনে 15 দিনৰ সময়সীমা বান্ধি জাৰি কৰিছে এতিয়া নটিচ। 43টা পৰিয়ালক কৰা হ'ব উচ্ছেদ আৰু লগতে 3 বছৰ পূৰ্বে হোৱা উচ্ছেদৰ পিছতে একাংশ লোকক প্ৰশাসনে দিছিল আশ্বাস। 3 বছৰ পূৰ্বে হোৱা উচ্ছেদৰ পিছতে একাংশ লোকক যেতিয়া প্ৰশাসনে দিছিল আশ্ৰয় আৰু বৰ্তমান তেওঁলোকক পুনৰ দিয়া হৈছে উচ্ছেদৰ জাননী। ঘোষণা কৰা হৈছে বেদখলকাৰী ৰূপে। চৰকাৰ আৰু জিলা প্ৰশাসনে তেওঁলোকক থাকিবলৈ দিয়াৰ পিছতো তেওঁলোক কেনেকৈ বেদখলকাৰী হ'ব? উচ্ছেদিত আটাইকে চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। 3 বছৰে আমাক আশ্বাস দি এতিয়া বিশ্বাসঘাতকতা কৰিছে চৰকাৰে। শিবিৰতো থাকিবলৈ দিয়া নহ'ব উচ্ছেদিতক। খালী কৰিব লাগিব 15 দিনৰ ভিতৰত। পুনৰ উচ্ছেদিতৰ শিবিৰত চলিব উচ্ছেদ অভিযান আৰু প্ৰশাসনে 15 দিনৰ সময়সীমা বান্ধি এতিয়া জাৰি কৰিছে নটিচ। দৰ্শকসকল, এই মুহূৰ্তৰ আজিৰ শেষৰটো খবৰৰ পিনে আগবাঢ়িছো। পুনৰ নিৰ্বাচনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ল এইবাৰ শুকুৰালী। BTC নিৰ্বাচনত ফকীৰগাম সমষ্টিত মনোনয়ন দাখিল কৰিলে এইবাৰ শুকুৰালীয়ে। এইবাৰ জয়ী হ'বই বুলি মন্তব্য শুকুৰালীৰ। মনোনয়ন দাখিল কৰি এইবাৰ হিন্দীতে শুকুৰালীৰ মন্তব্য। 2 লাখ টকালৈ নিৰ্বাচনত নামিব শুকুৰালী। ফকীৰগাম সমষ্টিৰ সুৰক্ষা উন্নয়ন শিশু মহিলাৰ বাবে কাম কৰিব শুকুৰালীয়ে। মেডিকেল কলেজ নিৰ্মাণ কৰি দিব বুলিও কয় তেখেতে আৰু লগতে কাৰো সৈতে প্ৰতিদ্বন্দ্বিতা নহ'ব বুলিও মন্তব্য কৰে শুকুৰালী ডাঙৰীয়াই। গতিকে আজিলৈ ইমানেই আছিল। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰি দিব। লগতে আপোনালোকৰ দিনটো যাতে শুভ হয় তাৰে কামনাৰে মই মিঠুৱে বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। বাই বাই।